নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে নহয়নে। আৰু আমি আজি গৈ আছোঁ তিতাবৰৰ ফালে। তিতাবৰ যিহেতু আমাৰ সম্পৰ্কীয় পৰিয়ালৰ মানুহ আছে আৰু তেখেতসকলৰ ঘৰত আমি মাত লগাবলৈ গৈ আছোঁ। আৰু মই ভিডিঅ'টো বিশেষ কৰিব নোৱাৰিলোঁ, যি পাৰোঁ তাকে দেখাম। যিহেতু আজি তিতাবৰলৈ মই প্ৰথম আহিছোঁ, সেইকাৰণে তিতাবৰ ৰাস্তাটো অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ইমান ভাল লাগিছে গৈ, তিতাবৰলৈ গৈ আছোঁ এতিয়া আপোনালোকক। আৰু তাতনো মই কি কৰোঁ সকলোখিনি আপোনালোকক দেখাম দেই। ব'লক তেতিয়াহ'লে। তাতে আমাৰ পেহী এজনীও আছে আৰু পেহীজনীৰ ঘৰতো সোমাম আৰু মই তাকো যদি পাৰোঁ দেখাম আপোনালোকক। তেন্তে হ'লে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ, কোনো স্কিপ নকৰিব। আৰু যদি আজি ভিডিঅ'টো চাবলৈ কোনোবা নতুনকৈ আমাৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন টিপি অল কৰি ল'ব। আৰু ইমান ধুনীয়া দেখিছেনে, বাগানৰ মাজে মাজে গৈ আছোঁ। তিতাবৰৰ মহিমা, আৰু তিতাবৰৰ মহিমাত মই এফালৰ পৰা দেখুৱাই থাকিম কিনো কৰিম। যোৰহাটৰে তিতাবৰ, কিন্তু যোৰহাটতে থাকি ডাঙৰ হৈও আজি ইমান দিনে তিতাবৰ মহকুমালৈ অহা নাই, কৈহে থাকে তিতাবৰ। আৰু আমাৰ পেহীটো তিতাবৰতে দুগৰাকী বিয়া হৈছে, কিন্তু মোৰ যোৱাৰ সৌভাগ্যহে হোৱা নাই। বিয়াৰ পিছতো যাবলৈ নাপালোঁ, কিন্তু এতিয়া এওঁ ক'লে পটককৈ যাওঁ বুলি, তেতিয়া ভালেই পালোঁ। আৰু যিহেতু পৰীক্ষাও ল'ৰা ছোৱালী চবৰে পৰীক্ষা আদায় হৈছে, সেইকাৰণে এটা দিন তিতাবৰলৈ বুলি ওলালোঁ। ইমান ভাল লাগিছে গৈ। তিতাবৰৰ দুইপাৰে কেতিয়াবা এয়া পথাৰো আছে, দেখিছেনে, ডাঙৰ ডাঙৰ পথাৰ। যিহেতু তিতাবৰত খেতি পথাৰ বহুত ভাল হয়। এয়া এতিয়া আমি গৈ আছোঁ একদম গাড়ী ভৰ্তি কৰি। মই, মামনি, আমাৰ বাইদেউ, লগতে ৰিমলি, একদম হেঁচি ঠেলি গৈছোঁ, যিহেতু প্ৰথম গৈছোঁ নহয়নে বাৰু। তিতাবৰ মহিমাত আমাৰ শাহুমাৰ ককায়েক এজন নিমাতীৰ পৰা উঠি গৈ মহিমাত ঘৰ বনাইছিলে, আৰু তেখেতৰ সেই মামী ঢুকাইছিলে। আমি মামীৰ ঘৰত মাত লগাবলৈ গৈছিলোঁ, কিন্তু মই সেই ভিডিঅ'কণ নকৰিলোঁ। যিটো মানুহ ঢুকুৱা ঘৰততো ভিডিঅ' কৰাটো বেয়া লাগে, আৰু সেয়ে মই আহি আমাৰ পেহী ঘৰত সোমালোহি। পেহী ঘৰত অকণমান ভিডিঅ' কৰিলোঁ। এয়া পেহী ঘৰৰ বাগান, তেখেতসকলৰ নিজৰে বাগান আছে। ঘৰৰ বেক চাইডে এয়া পেহীৰ নিজৰে বাগান, ল'ৰাই চাই। মই অকণমান ভিডিঅ' কৰিলোঁ, যিহেতু বাগানৰ পৰিৱেশ মোৰ অতিকৈ ভাল লাগে। মই ভিডিঅ'ও কেইটামান কৰিলোঁ, মই ৰিমলি, আমি চবেই। ইমান ভাল লাগিছে সঁচাকৈয়ে চাই, ইমান সুন্দৰ পৰিপাটি। আৰু এতিয়া শুকান দিনততো ঘৰ দুৱাৰবিলাক এনেও পৰিপাটি হৈ থাকে নহয়নে বাৰু। তথাপিতো মই ভিডিঅ' নকৰি নোৱাৰিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। কেইটামান শ্বৰ্টো বনালোঁ, ৰিলছো বনালোঁ, মামনিও বনালে। পেহী ঘৰ আকৌ সন্মুখতো এখন ডাঙৰ বাগানখনৰ নামটো কিবা কৈছিলে, মই ঠিক পাহৰি গ'লোঁ। এওঁলোকে মনত আছে চাগে, মই সুধিবলৈ নাই হোৱা, সেইকাৰণে মই জনাব পৰা নাই। আৰু ইমান ধুনীয়া পৰিৱেশ, মই ইয়াৰো অকণমান ক্লিক কৰি ৰাখিলোঁ। আৰু এতিয়া আমি চাহ তাহ খাই মেলি ঘৰলৈ ঘূৰিছোঁ। আপোনালোকক মই পেহীক চিনাকি কৰাই দিয়া হোৱা নাই। এয়া পেহী আমাৰ আকৌ পেহী কেইবাগৰাকীও, এগৰাকী তাৰ মাজতে মই দেখাই দিলোঁ। পেহী ঘৰত এটা ডাঙৰ ডগী এটাও আছে, তাক দেখুৱাবলৈ ভয়ে লাগিলে, সি বৰ উৎপতীয়া, ওচৰলৈ যাবই নোৱাৰি। পেহী ঘৰৰ সন্মুখত এখন শাকনি বাৰীও আছে, দূৰণিত সেইখন শাকনি বাৰীত কচু বহুত দি থৈছে। চাহ একাপ খাই খৰধৰকৈ পেহী ঘৰৰ পৰা ওলাই আহিলোঁ। যিহেতু আমি তিতাবৰত আৰু এটা কাৰ্যসূচী লৈ গৈছিলোঁ, সেইকাৰণে সেইটো কামো কৰিম বুলি আমি আগবাঢ়িছোঁ। আৰু এতিয়া আমি ঘৰলৈ ঘূৰি অহাৰ পথত আগৰে পৰা ভাবি থকা মতেই ঠেঙাল মিউজিয়াম চাম বুলি আগবাঢ়িলোঁ।
মিউজিয়ামটো চাবলৈ বহুত ভাল বুলি কৈছে, বহুতেই কৈ থকা শুনো, আৰু সেইকাৰণে ইহঁতৰ পৰীক্ষা শেষ হোৱাৰ পাছত আমিও সোমাম বুলি এইদৰেই সুবিধা মিলাই আহিছোঁ। এয়া হৈছে তিতাবৰ ঠেঙালমেনৰ চৌহদৰ পৰিৱেশ, আৰু আমি পৰিয়ালটো সেইকাৰণেই গোটেইখিনি হেঁচি ঠেলি গৈছোঁ। আমি যোৱাটোৱে নহয়, তাহাঁতক আমি দেখাম বুলি, আমাৰ ল'ৰা ছোৱালীকেইটাক দেখাম বুলিয়ে লৈ গৈছিলোঁ, অহা যোৱা পথতেই যিহেতু। সেই আকৌ কেতিয়া যাম ঠিকনা নাই, বেলেগ এটা দিনত যোৱাটো সম্ভৱ হৈ নুঠে, সেইকাৰণে এনেকৈ সুবিধা মিলাই আমি তিতাবৰ এয়া ঠেঙালমেনৰ মিউজিয়াম চাবলৈ সোমাই ল'লোঁ। সোমায়েই ইমান ধুনীয়া পৰিৱেশ, চাৰিওফালে ফুল। এতিয়াতো একদম ছিজন ফ্লাৱাৰ পূৰা লগাই থৈছে, আৰু ইয়াতে দেখিছেনে এইখন ফলক ধুনীয়াকৈ মই অকণমান দেখাইছোঁ আপোনালোকক, ধৰিব পাৰেনে নোৱাৰো নাজানো, অকণমান জুম কৰি দেখুৱাইছোঁ বাৰু আপোনালোকক। আৰু এইফালে এতিয়া আমি মিউজিয়ামৰ ভিতৰলৈ গৈ থাকিম। মিউজিয়ামৰ ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু ভিডিঅ' কৰাটো নিষেধ, আৰু সেইকাৰণে সেইখিনি দেখুৱাব নোৱাৰিম। ধুনীয়া কিবা কিবি বস্তু আছে, সেইখিনি আপোনালোকেও উপভোগ কৰিব যেতিয়া আপোনালোক নিজে আহিব, কিন্তু মই বাহিৰৰ পৰিৱেশটোৱে আপোনালোকক দেখুৱাব পাৰিলোঁ। গতিকে বাহিৰৰ পৰিৱেশটোৱে অকণমান আপোনালোকে উপভোগ কৰক, আৰু মোৰ লগতে শেষৰখিনিও চাই যাওক ব'লক। এনেদৰে ইমান ধুনীয়াকৈ পাৰ্কখন বনাইছে চাওকচোন, এই কাটিংখিনি, মোৰ কিন্তু কাটিংখিনি বহুত ধুনীয়া লাগিছে, মানে চাই হেঁপাহ নপলায়। অলপমান সময় লৈ যাব লাগে, কম সময়ত লৈ গ'লে এইদৰে উপভোগ কৰাটো বৰ খন্তেকীয়া হয়। এই সেউজীয়া পৰিৱেশবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, গতিকে চাই হেঁপাহ নপলায়। আপোনালোকে যেতিয়া নিজে এবাৰ চাবহি তেতিয়াহে অনুভৱ কৰিব পাৰিব। মই তথাপিতো ভিডিঅ' কৰি আপোনালোকক অকণমান দেখুৱালোঁ বাৰু। সদায় নিজেই কৰি থকা কাপোৰ পিন্ধোঁ, আজি আকৌ আমি দুয়োজনীয়ে ভাবিলোঁ দুয়োজনীয়ে মিচিং কাপোৰ দুযোৰ পিন্ধোঁ। সেইকাৰণে তাই কমলা ৰং পিন্ধিলে আৰু মই হালধীয়া ৰং পিন্ধিলোঁ, আৰু কাপোৰকেইযোৰ কেনেকুৱা লাগিছে আপোনালোকক দেখুৱাব বিচৰা নাই। আচলতে এইবিলাক কাপোৰ সকলোৱে পিন্ধে, কিন্তু তথাপিতো মোৰ বহুত ভাল লাগে মিচিং কাপোৰ পিন্ধি। মিচিং কাপোৰৰ প্ৰতি মোৰ একদম জীয়ৰী অৱস্থাৰ পৰা এটা বেলেগ টান আছে। মিচিং কাপোৰৰ ডিজাইনবিলাক মোৰ সদায় বহুত ভাল লাগে, আৰু পিন্ধিও মই বহুত ভাল পাওঁ এই কাপোৰবিলাক। মানে কোনোদিনেই পুৰণা নহয় এই কাপোৰবিলাক। মিচিং যোৰাবিলাকৰ প্ৰতি মোৰ এটা বেলেগ হেঁপাহ আছে, সেইকাৰণে সংগ্ৰহ কৰি থৈছোঁ কেইবাযোৰ কাপোৰ। এনেদৰে মাজে মাজে মই পিন্ধোঁ, আৰু আপোনালোকে কেনেকুৱা দেখিছে বাৰু? কমলা ৰং হালধীয়া দুজনীয়ে পিন্ধি গৈ আছোঁ। যিকোনো এটা পৰিৱেশ ফুলেৰে বেছি শোভাবৰ্ধন কৰে নহয়নে? এই ফুলবিলাক নেদেখুৱাই নোৱাৰিলোঁ, প্ৰতিটো ঠাইতে প্ৰতিটো চুকে কোণে ইমান ধুনীয়াকৈ ফুলেৰে সজ্জিত কৰি ৰাখিছে। তাৰ মাজতে এয়া বাঁহ বেতৰ পৰিৱেশ দেখিছেনে? মুখা বিভিন্ন ধৰণৰ পাব, আপোনালোকে দেখিব নিজে যেতিয়া আহিব। তাৰ মাজতে মই অকণমান দেখালোঁ বাহিৰৰ পৰিৱেশটো, কিন্তু ভিতৰত আকৌ কেমেৰা ল'বলৈ নিদিয়ে, সেইকাৰণে মই বাহিৰৰখিনিয়ে অলপ আপোনালোকক দেখুৱাই দিলোঁ। বাকীখিনি আপোনালোকে নিজে চাবহি, যিহেতু ধুনীয়া পৰিৱেশবিলাক মই যদি মোৰ কেমেৰাত দেখুৱাই দিওঁ আপোনালোকেনো কি উপভোগ কৰিব। তাৰ মাজতে মই যিখিনি পাৰোঁ সেইখিনিকে আপোনালোকক দেখুৱাইছোঁ। তেনেহ'লে ব'লকচোন বাকীখিনি শেষলৈকে চাই যাব। ধুনীয়া পৰিৱেশবিলাকত আমিও ফটো কেইখনমান তোলোঁ বুলি প'জ দিলোঁ। তাৰ মাজতে আমাৰ ৰাগেও একদম ধুনীয়াকৈ প'জ দি লৈছে, আৰু এইবিলাক দেখিছেনে কি ধুনীয়াকৈ সজ্জিত কৰি ৰাখিছে, মানে চাই হেঁপাহ নপলায়। এই পৰিৱেশবিলাক সঁচাকৈয়ে বহুত ধুনীয়া।
মিউজিয়ামটোৰ বেক চাইডে শিশুসকলৰ বাবে ধুনীয়াকৈ এখন উদ্যানো আছে আৰু এই উদ্যানখনত দেখিছেনে ইমান ধুনীয়াকৈ গাড়ীবিলাক সজাই থৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মনবিলাক বেলেগ ধৰণে আকৰ্ষিত হৈছে আৰু সেইকাৰণে ৰিমলিয়ে ৰাগক নি পেলাই অকণমান খেলালৈ গৈ আৰু মই অকণমান কেমেৰাটো লৈ আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যোৱাৰ হেঁপাহেৰে ব'লকচোন তেতিয়াহ'লে পিছৰখিনিও দেখুৱাই গৈ থাকোঁ পাৰ্কখন অকণমান আপোনালোকক দেখুৱাম কি আছে সকলোখিনি আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকৰ আহিবলৈ মন যায় আপোনালোক আহিব পাৰিব আৰু ব'লক তেতিয়াহ'লে যেহেতু সময়ো কম আমি ঘৰলৈ আহিব লাগে অলপমান দূৰো যেহেতু আমাৰ ঘৰৰ পৰা সেইকাৰণে আমি খৰখেদাকৈ ঘৰলৈ উভতিবৰ বাবে বাট ল'লোঁ আৰু পাৰ্কখন চাই শেষ নহ'লে তথাপিতো খৰখেদাকৈ ফুলনিখনৰ মাজেৰেই পাৰ্কখনৰ মাজেৰেই আপোনালোকক লৈও আহিছোঁ আৰু আমিও ঘৰমুৱা হ'বলৈ গৈ আছোঁ আৰু ব'লক তেতিয়াহ'লে শেষলৈকে চাই যাব ভিডিঅ'টো চাই কেনেকুৱা পায় এটা লাইক কৰিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে বিভিন্ন ভিডিঅ' পাব ব্লগিং কৰোঁ এনেদৰে আৰু মেখেলা চাদৰ বনাওঁ ফেঞ্চি ডিজাইনৰ হেণ্ড এম্ব্ৰইডাৰী বিভিন্ন মেখেলা চাদৰ ডিজাইন দেখাওঁ আপোনালোকক টিউটৰিয়েল ভিডিঅ' দিওঁ চিলাই কৰা আপোনালোকে শিকিব পাৰিব আৰু যিসকলে হিষ্ট্ৰী ভিডিঅ' চাব বিচাৰে হিষ্ট্ৰী ভিডিঅ'ও দি থোৱা আছে মোৰ চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ ঘৰুৱা পৰিৱেশত ৰেচিপি বনোৱা পৰিৱেশৰ মোৰ ভিডিঅ'ও পাব আৰু নতুনকৈ যিখিনি যি নতুন কিছুমান ঘৰুৱা গাঁৱলীয়া পৰিৱেশৰ ৰেচিপিও বনাওঁ সেইখিনিও আপোনালোকে চাব পাৰিব আৰু মই গাৰ্ডেনিং কৰোঁ গাৰ্ডেনৰ ফুলৰ ভিডিঅ' দিওঁ মই যিহেতু অসমীয়া এগৰাকী গাঁৱৰ মহিলা গাঁৱৰ পৰিৱেশ মোৰ খুবেই প্ৰিয় গাঁৱত থাকি মই ভাল পাওঁ আৰু গাঁৱক আপোন কৰি ভাল পাওঁ আৰু গাঁৱৰ লগতে সকলো পৰিৱেশৰ লগতে মই খাপ খাব পাৰোঁ আৰু সকলো পৰিৱেশৰে ভিডিঅ'ও আপোনালোকক কৰি দেখাওঁ গতিকে কেনেকুৱা পায় কমেণ্ট কৰিব মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে প্লেলিষ্ট চেক কৰিলে চাব পাৰিব বিভিন্ন ধৰণৰ ভিডিঅ' আছে আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে বাৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শেষত এটা লাইক কৰিব আৰু শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত ধন্যবাদ আৰু মোৰ ভিডিঅ'বিলাক আগৰ পৰা যিসকলে চাই থাকে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু শেষৰখিনি চাই মোক এটা কমেণ্ট কৰিব বুলি পুনৰবাৰ মই আশা ৰাখিছোঁ মই যিহেতু ফুলো ভাল পাওঁ গতিকে ফুলৰ মাজত থাকিও মোৰ বহুতেই ভাল লাগে আৰু মই নিজেও সৰু সুৰাকৈ নিজৰ ঘৰতে এখন ফুলনিও পাতি ৰাখিছোঁ আৰু ফুল মই বিক্ৰীও কৰোঁ কাৰোবাক লাগিলে আপোনালোকে নিবও পাৰিব সৰুকৈ নাৰ্চাৰী টাইপতে মই কিছুমান ফুল নিজে ধৰি ৰাখি বিক্ৰীও কৰোঁ আৰু সেইকাৰণে মোৰ এই ফুলৰ পৰিৱেশবিলাক বহুত ভাল লাগে চিনাকি সেউজীয়া পৰিৱেশৰ লগত থাকি মই বহুত ভাল পাওঁ সময় কিন্তু বহুত হ'ল সেইকাৰণে খৰধৰকৈ ওলাই আহিছোঁ সন্ধিয়াৰ সময় হৈ আহিল যিমানেই সন্ধিয়া হৈ আহিছে সেই পৰিৱেশটো বহুতেই ধুনীয়া হৈ আহিছে তথাপিতো তাৰ সুন্দৰ পৰিৱেশ এৰি থৈ আমি ঘৰলৈ ঘূৰি আহিলোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ